নমস্কাৰ মুৰব্বী শৰ্মা। প্ৰথমতে মোক বিশ্বাস কৰা মোক ভাল পোৱা মানুহখিনিক মই মোৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ মোৰ প্ৰতি থকা বিশ্বাস ৰাখি আজিলৈকে আপোনালোকে মোক ছাপোৰ্ট কৰি আহিছে। আজি এই ভিডিঅ'টো মই বনাবলগীয়া হ'ল বিশেষকৈ সেইখিনি মানুহৰ কাৰণে যিখিনি মানুহৰ মনত এটা ডাউট হৈছিলে যে মই যিটো কথা কৈছিলোঁ। প্ৰসংগটো আছিলে যে মই কৈছিলোঁ যে জুবিন গাৰ্গ ঢুকোৱাৰ পাছতেই দীঘলী পুখুৰীৰ গছকেইডাল কাটি পেলালে। তাৰ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হ'ল, মোক কোৱা হ'ল যে এয়া ভুল তথ্য আপোনালোকে দিছে, আপুনি ভুল কথা কৈছে, আপোনাক ভুল পথে পৰিচালিত কৰিছে কোনোবাই। গতিকে মোৰ কথা হৈছে যে মই তেতিয়াহ'লে চিন্তা কৰি চালোঁ যে মই কিহৰ ওপৰত ৰিলাই কৰি এই কথাখিনি কৈছিলোঁ। যে ইণ্ডিয়া টুডে এনিৰ যিকেইটা বাতৰি আমি দেখিলোঁ সেইবিলাক বাতৰি আমি বিশ্বাসযোগ্য বুলিয়েই ভাবোঁ আজিৰ তাৰিখলৈকে। গতিকে সেইবিলাক নিউজ দেখি আমি এটা অনুমান কৰিব পাৰিছিলোঁ যে এনেকুৱা এটা ঘটনা ঘটিছে বুলি। আৰু দ্বিতীয় কথা হৈছে যেতিয়া যিখিনি সজাগ নাগৰিকে তেওঁলোকে মিলিজুলি এই গছ কাটিবলৈ অহা মানুহখিনিক প্ৰতিবাদ কৰিছিলে, তেওঁলোকক ডিটেইন কৰা হৈছিলে, এৰেষ্ট নহয় একচুৱেলি ডিটেইন কৰা হৈছিলে। গতিকে সেইখিনি মানুহকো মই লগ ধৰিলোঁ, আটাইকে বিচাৰি মই লগ কৰি তেওঁলোকৰ লিখাবিলাক পঢ়িলোঁ, তেওঁলোকৰ ৰিপৰ্টছবিলাক পঢ়িলোঁ, তেওঁলোকৰ ডকুমেণ্টছবিলাক চাই মই এটা কথা বুজি পালোঁ যে মই যিটো কথা কৈছিলোঁ সি একেবাৰে অশুদ্ধ নহয়। তাৰ পাছত মই মোৰ অনুসন্ধান আৰম্ভ কৰিলোঁ আৰু অনুসন্ধান আৰম্ভ কৰাৰ কথাটো আচলতে মোৰ মনলৈ এইকাৰণে আহিলে কাৰণ এটা ভুল তথ্য আপোনালোকৰ আগত দাঙি ধৰাটো মোৰ বাবেও এটা বেয়া কথা হ'ব। গতিকে মই আকৌ এবাৰ ভালকৈ যেতিয়া চালি জাৰি চাবলৈ গ'লোঁ তেতিয়া মই কি পালোঁ সেইখিনি কথা মই আপোনালোকৰ আগত ক'ম। তাৰ আগতে মই আপোনালোকক কেইটামান ক্ৰাইটেৰিয়াৰ কথা ক'ব বিচাৰিছোঁ। প্ৰথম কথা হৈছে যে আমি যেতিয়া দীঘলী পুখুৰী বুলি কওঁ তেতিয়া দীঘলী পুখুৰী বুলি ক'লে আচলতে দীঘলী পুখুৰীটোৰ পাৰটোৰ কথা আমি নকওঁ। কাৰণ গুৱাহাটীত দুটা আমবাৰী আছে, এটা হৈছে ফাটাচিল আমবাৰী, এটা হৈছে দীঘলী পুখুৰী আমবাৰী। আৰু মোৰ সৌভাগ্যবশতঃ মই আকৌ দীঘলী পুখুৰী অঞ্চলতেই মোৰ স্কুল আছিলে, ফেকাল্টি হাই স্কুল, য'ত মই পঢ়া শুনা কৰিছিলোঁ, একজেক্টলি ৰবীন্দ্ৰ ভৱনৰ সন্মুখত। এতিয়া সেই স্কুলখন উত্তৰ গুৱাহাটীলৈ গুচি গ'ল, কিন্তু তেতিয়া গতিকে মই মোৰ সৰুকালৰ মেক্সিমাম সময় সেই অঞ্চলটোতেই কটাইছোঁ। গতিকে প্ৰতিডাল গছ প্ৰতিজোপা মই চিনি পাওঁ, জানো, তাৰ পৰিৱেশটোৰ কথা মই জানো। আৰু সেই পৰিৱেশটো সেইখিনি সময়ত পাইছিলোঁ যে 82, 83, 84 সময়ত যিটো পৰিৱেশ সেই পৰিৱেশটো তাত মই জানো। গতিকে মই বিশেষভাৱে এফেক্টেড হওঁ এইবিলাক কথা দেখিলে। আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত যেতিয়া আমি আজিৰ তাৰিখত যেতিয়া আমি আৱেগিক হৈ আছোঁ, জুবিনক হেৰুৱাই আমি আমাৰ হিয়াৰ আমঠুটো আমি হেৰুৱাই অসমবাসী ৰাইজে কি ধৰণে ককবকাই আছে আপোনালোকে জানে। গতিকে জুবিনে কৈ যোৱা কথা এটা যে গছকেইডাল কাটিব লাগিলে মোকো কাটি পেলাওক, এই কথাষাৰ মোৰ মনত বাজি থাকে। গতিকে জুবিনৰ যি আশা, যিটো ইচ্ছা আছিলে অন্তৰ যে এই পৰিৱেশটো নষ্ট নহয়, আমাৰ পৰিৱেশটো নহয়ে আমি কিন্তু সাংঘাতিক কনচিয়াছ। গতিকে মোৰ কোৱা কথা হৈছিলে যে মই দীঘলী পুখুৰী অঞ্চলৰ গছ তেওঁলোকে